কি আছে মই লোৱাৰ আসামৰ মানুহ মই লোৱাৰ আসামৰ ভাষায়ে কম এখেত হল আপাৰ আসামৰ মানুহ এখেতে আপাৰ আসামৰ কথা কব মই কিন্তু নকম দে মই লোৱাৰ আসামৰ ভাষায়ে মাৰিম বিয়া হৈছে কাৰ লগত বিয়া হলে কি হ'ব মই নিজকটো কিয়া বাহিৰিম নিজকটো কিয়া পাহৰিব কোৱা নাই কিন্তু যেহেতু মূৰত বিয়া হৈছে আপাৰ আসামৰ লোৱাৰ লগত বিয়া হৈছে আপোনাৰ লগত আপোনাৰ ভাষায়ে মাৰো দেখোন কেতিয়াবা মোৰ ভাষা নকবা আপোনাৰ ভাষায়ে কওঁ আচ্ছা আমাৰ ভাষা নামাৰে কেতিয়াও মোৰ ভাষাটো একবাৰ কৈ চাবা লাগে না আপুনিও নাজানো নেকি মই আপুনি বেলেগ ফুৰত নাই না কবা নৰে দুটা এনেকে সদা কাজিয়া লাগে নেকি আমি মই আমাৰ এই ভাষা নকলি হি ভালে নাপায় তাই কয় হি মোৰ ভাষাটো শুনিয়ে ভাল পাইছে আপাৰ আসাম ভাষা মাখান কৈ মুখ বেলতে যায় জিভা উল্টি যায় জিভা বলে পাক খাই গৈছি পাক খাই যায় হসাকে পাক খাই যায় না বেয়া লাগে তাৰ মানে কি মই এটা কথা গম পালো আজি অলপ কললে ভয়ে কৰে চাগে ন নকৰে মৰম আমাৰ মৰম আছে দে দুইটাৰে বিৰাট প্ৰেম আছে মানে কি হয় কথাটো তাই একচুয়ালি বিৰাট কষ্ট কৰি পেলাই ক'বলগীয়া হয় না পাৰসামটো বিৰাট মানে একচুয়ালি ব্ৰেইনলৈকে ধৰে মাথাটো মানে ইমানে খটাবা লাগে নহয় ভুল হ'ব নেকি কিবা ভুল হৈ যাব আমাৰ হেৰি কবাত গেলি যাংৰ যাও দেই আহো দেই মানে এইটো বৰ দিগদাৰ হৈ যায় মানে আমাৰ ভাষাখিনি কৈ মানে যিটো সুখ যিটো আৰাম এতিয়া তোমালোকৰ হেতু যদি আমি ক'বলৈ লওঁ ভাষাটো আমি শৰ্টকাটত মাৰো আমি মানে দীঘলীয়া এনেকে তেনেকে নাযাও আমি শৰ্টকাট তাতে গেছিলি না যাবি না আমি কেনেকৈ আমি হয় না আমি কেনেকৈ হয় নি গৈছিলা নেকি ৰব মই এটা কথা সুধো পলাইটো বিয়া হৈছিলে এইটো সবেই জানে অলৰেডি কৈছে আৰু কল্লুল দাই এতিয়া মৰমটো আছে নে নাই আছে কিয় নাথাকিব মৰম আছে মৰম নাথাকিলে আজি 17-18 বছৰে আমি সংসাৰ পাতো আপাৰ আসাম লোৱাৰ আসাম বুলি তেনেকুৱা একো নাই মই সেই বস্তুটো বিশ্বাস কৰোঁ তাৰমানে আচলতে মৰমটো মানুহ লৈ পেলাই তাৰমানে জাগা লৈ পেলাই কথা নাথাকে একচুৱেলি আজি তাইৰ লগত মোৰ প্ৰথম অৱস্থাত এটাই বস্তু প্ৰব্লেম হৈছিলে আমি কোৱা সুৰটো তাৰমানে আমি কিবা এটা শব্দ ক'লো আমাক কোৱাৰ যিটো ৱে বা যিটো সুৰত আমি কওঁ সেই সুৰটো ভাল সেন্সত কৈছো নে বেয়া সেন্সত কৈছো সেইটো লৈ পেলাই অকমান মতানৈক্য হৈছিল মই কোৱা কথাখিনি অলপমান ডন কৰা টাইপ লাগে তাৰ মানে হি হেনেকা কাজিয়া কৰা যেন লাগে হেনেকা কিয় মানে হেনেকা নকওঁ কিন্তু মনত যে আমি ভাল ভাবে থাকে সেই বস্তুটো অলপ কিন্তু এতিয়া হেভি হৈ গ'ল কথিত আৰু লিখিতৰ মাজত পাৰ্থক্য থাকে বহুত আছে কিন্তু আমাৰ ভাল লাগে কিন্তু মৰমটো মেইন দে মই শুনি পেলাই খুব ভাল পাওঁ মই বোলে মই এই ভাষা লোৱাৰ আসামৰ কাৰণেহে বোলে মোক পছন্দ কৰিলা হয় নেকি সঁচা তাই এতিয়া মানে আপাৰ মানে কথিতটো আৰু লিখিতটোৰ মাজত পাৰ্থক্য এইটোৱে যে কথিতটো তাই কথিত কোৱাৰ সৰুৰ পৰা অভ্যাস আছিলে লোৱাৰ আসামৰ জন্ম তাই এতিয়া লিখিতটো ক'বলৈ যাওঁতে তাইৰ তাৰমানে যিবোৰ ভুল হয় তাৰমানে সেই ভুলবোৰ ভাল লাগে জানে ওকে তাইক মই তেতিয়া কম এতিয়া মই বহুত মানে শিকি ললো আৰু এতিয়া এই মোৰ পেটটো বৰ বিষাইছে এতিয়া নহয় মোৰ পেটটো ইমান বিষাইছে আচ্ছা হেৰি বস্তু এটা পালো আৰু ডেঞ্জাৰ পাইছে কিন্তু বাপৰে মই ভাবো বেলেগ কিন্তু লাকি দুটাই লাকি কিন্তু ময়ো লাকি তাই ঘৰৰ ভিতৰত চবতছে বদমাছি আছিলে মোৰ বংশৰ ভিতৰত চবতছে উৎপতীয়া ল'ৰাটো মই পুৰা মিলি গৈছে মিলাই দিছে তাৰ মানে আচ্ছা এতিয়া বিয়া হোৱাৰ ইমান বছৰ হ'ল হয় নাই আপুনি যেতিয়া তেওঁক লগ পাইছিলে বা দেখিছিলে ছোৱালী চাব যাওঁতে কেছটোতো জানোৱে ৰাইজে জানে তেতিয়া তেওঁক আপুনি চিনি পাইছিলে মানে গান গোৱা হিচাপত চিনি পোৱা নাছিলো এনেই পছন্দ মানে ভাল লাগিছে আৰু ক্লাছ 10 নতুন মানে যৌৱন আৰম্ভ হৈছে প্ৰেম মানে প্ৰথম প্ৰেম জাগিলে তাৰ পিছত ইও ভাবিলে নতুন প্ৰেম পাইছো সৰু ছোৱালী যাতে বেলেগত কতো আকৌ চাব নোৱাৰে গতিকে হি একেবাৰে লৈছে আৰু আসল প্ৰেম মোটা মানে কৈছিলে ককাই মানে পুৰণি চাই যে কুস্তি চাই হয় হয় তোৰ তাৰ মানে বিয়াখন বিয়াত ঝেং হ'ব আচ্ছা হৈয়ে গেল ঝেং হ'ব মানে কি এনেকুৱা ধৰণৰ তাৰমানে তই বেলেগ কাষ্টৰ কিবা ছোৱালী আনিবি এনেকুৱা ধৰণৰ আমাৰতো বামুণ মানুহ ঘৰত এইবোৰ লৈ পেলাই অশান্তি হ'ব সেইটো কথা মানে মাথাত সোমাই আছিলে মোৰ বামুণৰ ছোৱালীজনী পাইছো কিয়নো এৰো আমাৰো সেনেকুৱা মায়ে তাৰমানে সৰুতে বামুণ কলেজ গৈছো বেলেগ ল'ৰা ভাল লাগে নাচাওঁ তাৰমানে বেলেগ ল'ৰা ভাল লাগিলেও নাচাওঁ কাৰণ সেইটো বামুণ নহয়
সেই বস্তুটো ৰাখিছো আৰু একো নাই এতিয়া ভালে থাকিলে হ'ল আৰু আচ্ছা কাজিয়া যেতিয়া লাগে ধৰক বৌ বুঢ়া আপোনাৰ কথা শুনা নাই কিন্তু কথা হৈছে কি তৰ্কাতৰ্কি হয় মই নামাতাকে থাকবা পাৰো ই কিন্তু 1 সেকেন্ড নামাতাকে থাকবা তাৰ মানে কি হয় মই বেছি দেৰি ধৰি থাকিব নোৱাৰো মানে মই কিন্তু নামাতাকে কাজিয়া লাগিলো তাতে শেষ আৰু মই অলপ ধৰা মানুহ দেহব এতিয়া ভালকে থাকিলে হ'ল আৰু নাই কি কিন্তু আগতকে কিন্তু বহু বেছি এনেকুৱা হৈছে বেছি কথা কোৱা হৈছে ন মানুহ বহুতৰ লগত জড়িত এতিয়া মানে কথা পাতি এতিয়া মানে ক্লায়েন্টৰ লগত ইন্টাৰভিউটো যায় তাই বকি থাকিব লাগে এতিয়া ভাল লগা হৈছে ভালে হৈছে দে ভালে হৈছে দে ঠিক আছে চ' এতিয়া আপোনালোকে ইহঁত দুটাৰ মানে আৰু দুটা একেলগে নাহে কাৰণে মই এইটো এনে শ্বুট কৰিলো ইণ্ডিভিজুৱেল ভিডিঅ' আহি আছে চাব ঠিক আছে ধুনীয়া হৈ থাক দুটাই Bye.